পোহৰাবেটৰ উদ্যোগত ষষ্ঠ বাৰ্ষিক বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাৰ তৃতীয় দিনা বিহু আখৰাস্থলীত উপস্থিত যুৱ নেতা চিত্ৰাংকু অংকুৰ বৰুৱা কণ শিশুসকলে যুৱ নেতাগৰাকীক কাষতে লগ পাই আনন্দিত হোৱা দেখা যায়। নতুন প্ৰজন্মক বিহু নাচৰ প্ৰতি আকৰ্ষিত কৰাত পোহৰাবেটৰ মুখ্য সম্পাদক অমৰ বৰুৱা, সম্পাদিকা কৰবী শৰ্মাৰ লগতে প্ৰতিজন সাংবাদিকক প্ৰশংসা কৰাৰ লগতে কণ শিশুসকল দেশৰ ভৱিষ্যতৰ ধৰণী এই শিশুসকলক এই সুন্দৰ পৰিৱেশত দেখি যথেষ্ট আনন্দিত হৈছে নেতাগৰাকী। বিহু নাচৰ কৰ্মশালা অংশগ্ৰহণ কৰা নৱপ্ৰজন্মৰ শিশুসকলৰ লগতে অভিভাৱকসকলকো ভূয়সী প্ৰশংসা কৰাৰ লগতে ভাল কামৰ লগত সদায় জড়িত থাকি ৰাইজৰ সেৱা কৰি যোৱাৰ কথা তেওঁ মন্তব্যত আগবঢ়াইছে। বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাখনি অহা 23 মাৰ্চত সামৰণি পৰিব। লগতে 24 মাৰ্চত ছাত্ৰ ছাত্ৰীসকলৰ লগতে বহুকেইটা আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানেৰে কৰ্মশালাখনি সামৰণি পৰিব। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। পোহৰ লাইভ 8ৰ উদ্যোগত যি আজি বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে, কাৰণ বিহু আমাৰ প্ৰত্যেকজন অসমীয়াৰ বাবে এক আৱেগ, এক স্বাভিমান, আপোনালোকে জানে সকলোৱে। আৰু গতিকে এই কণ শিশুসকলে আমাৰ সংস্কৃতিটো আমি শিকিব লাগে, কাৰণ আজিৰ দিনত আমাৰ সংস্কৃতিটো বহুত কেইখন দেখিছোঁ যে বিকৃত ৰূপ ল'বলৈ চেষ্টা কৰিছে কিছুমান সংস্কাৰ নথকা ব্যক্তিৰ বাবে। কিন্তু এই সংস্কাৰবোৰৰ বা এই সংস্কৃতিৰ জৰিয়তে আমি সংস্কাৰখন আনিব পাৰে। কণ শিশুসকলে এই শিকাটো খুব প্ৰয়োজনীয়তা আছে। শুদ্ধভাৱে বিহু নৃত্য কিদৰে পৰিদৰ্শন বা প্ৰদৰ্শন কৰিব পাৰে, এইটো খুব প্ৰয়োজনীয়তা আছে। গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠানৰ খুব প্ৰাসংগিকতা আছে। আৰু বিশেষভাৱে মই মোৰ বন্ধু যি পোহৰ লাইভ 8ৰ পৰিচালক সঞ্চালক শ্ৰী অমৰ বৰুৱাক মই বিশেষভাৱে জনাইছোঁ, এইদৰে এটা পৰিৱেশ সৃষ্টি কৰিছে। কাৰণ আজিৰ দিনত আমাৰ যোনটো সংস্কৃতি, যি চাওক আজি বিহু বিনন্দ দিয়াই হওক, আজি ঝুমুৰ বিনন্দ দিয়া হয়, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্ব ব্ৰহ্মাণ্ড লৈ যাবলৈ তেওঁ সক্ষম হৈছে। গতিকে এই সংস্কৃতিটো আমাৰ পৰম্পৰা যদি ঐতিহ্য জীয়াই ৰাখিবলৈ আমি বিহুক আমি জীয়াই ৰাখিব লাগিব। আৰু বিহুক জীয়াই ৰাখিবলৈ আমি একেবাৰে সৰুৰ পৰাই কণ শিশুসকলৰ পৰাই আমাৰ একেবাৰে যুৱ প্ৰজন্মৰ পৰাই এই সংস্কৃতিটো তেওঁলোকক আমি দেখাব লাগিব। গতিকে এইটো খুব সুন্দৰ এক কৰ্মশালা। আৰু ভৱিষ্যত দিনত এইদৰে সংস্কৃতিটো জীয়াই ৰখাৰ ক্ষেত্ৰত আমি সদায় পদক্ষেপ ল'ব লাগিব। কাৰণ যোৰহাটখনক সকলোৱে জানে যে সাংস্কৃতিক ৰাজধানী বুলি কয়। আৰু যোৰহাটৰ যোনটো আৱেগ আছে এজনৰ আনজনৰ ওপৰত, সেইটো হয়তো মই বেলেগ জিলাত দেখা নাই। যিহেতু ময়ো অসমৰ দায়িত্বত আছিলোঁ, যুৱ মৰ্চাৰ সভাপতি হিচাপে যেতিয়া থকা অৱস্থাত মই দেখিছোঁ। কিন্তু বেলেগ জিলাৰ নাই বুলি কোৱা নাই, কিন্তু যোৰহাটৰ মানুহৰ মাজত এটাই আনটোৰ পৰিপূৰক হিচাপে যোনটো কাম কৰে, যোনটো আন্তৰিকতা, সেইটো অলপ বেলেগ, সেইটো অলপ সুকীয়া। গতিকে খুব সুন্দৰ অনুভৱ কৰিছোঁ এই কণ শিশুসকলে এই যোনটো আমাৰ বিহু, যি আমাৰ পৰিচয়, আমাৰ স্বাভিমান, যি শিকিবলৈ যোনটো প্ৰয়াস কৰিছে, তাৰ বাবে পোহৰ এটক মই বিশেষভাৱে মই ধন্যবাদ জনাইছোঁ।